এইটো থাকিব লাগিব ছোৱালীজনী ভাল পাবলৈ কথা আগত কি অভিনয় লাগিব মানে আমাদের কৈ দিয়াখন পাত মই পোৱা নাই সেইটো ৰোমাঞ্চ অভিনয় কথাটো যে লাজ কৰিছো শংকা কৰিছো ভয় কৰিছো এইখিনি হৈছে ৰোমাঞ্চ অভিনয় আমি ৰোমাঞ্চ মানে প্ৰেম বুলি ভাবো অকল প্ৰেমেই ৰোমাঞ্চ নহয় এই সাত্বিক অভিনয়ৰ প্ৰথম প্ৰকাৰেই এই 8টা বৈবৰ্ণ বৈভূত অশ্ৰুকুল স্তম্ভচ্ছেদ সৰ্বঙ্গ ৰোমাঞ্চ ৱাচিক অভিনয় বচন আমি যে বচন মাতো বচনৰ শৈলী আছে কণ্ঠৰ শৈলী আছে কণ্ঠক 3 প্ৰকাৰ বিভক্ত কৰা আছে উদাত্ত অনুদাত্ত আৰু চৰিত উদাত্ত অনুদাত্ত আৰু চৰিত 3 প্ৰকাৰ কণ্ঠ আছে মানে তুমি যদি আংগিক অভিনয় চোৱা আংগিক অভিনয় 3টা প্ৰকাৰ আছে শৰীৰজ মুখজ আৰু চেষ্টাকৃত শৰীৰজ অভিনয় হ'ল যিটো তোমাৰ বডিয়ে কৰে মুখজ অভিনয় হ'ল তোমাৰ যিটো মুখে কৰে এটা মোক চকুলে চালে গম পাবা মই কানে না হাঁহিম তুমি ক'বা দেই মই কানিম না হাঁহিম অকণ দেখাই দিব কি কৰিম মই কানিম এতিয়া ক'বাচোন হাঁহিম আকৌ হয় নাই হয় নাই এতিয়া ক'বাচোন মই কি কৈছোঁ হয় নাই এতিয়া ক'বাচোন মই কি কৈছোঁ হয় নাই এইটো কয় মুখজ অভিনয় বুজিলা এইটো হৈছে মুখজ মানে চেষ্টাকৃত অভিনয় মানে হ'ল বডিয়ে যিটো কৰে স্বৰ্গৰ দেৱতা হাতো গৈছে চকু গৈছে মুখমণ্ডলো গৈছে মানে অতিকে অতিকে লজ্জাত অতি লাজ কৰিছোঁ মানে এইটো হৈছে শৰীৰৰ অভিনয় বডিয়েও গৈছে মুখেও গৈছে চবেই গৈছে মানে প্ৰকাশ পাইছে তেনেকুৱা মানে তুমি যদি চোৱাকে শেষত যদি চোৱাকে আহাৰ্য অভিনয়ো প্ৰকাৰ আছে আহাৰ্য নহয় প্ৰকাৰ বুলি নহয় আহাৰ্য মানে অকল আমি মুখৰ লেপনকে নুবুজো আহাৰ্য বুলি ক'লে আমাৰ লেপন থাকিব আহাৰ্য বুলি ক'লে আমাৰ সাজ সজ্জা থাকিব মানে আৰু আহাৰ্য বুলি ক'লে থাকিব মুখা আমি যে মুখা উলিয়াওঁ মুখা আহাৰ্যত পৰে সেইকেইটা অভিনয়ৰ প্ৰকাৰ নাৰীৰ প্ৰকাৰ আছে সেইটো কওকচোন আমি এতিয়া নাৰী ওলাওঁ মই দেখোঁ কেতিয়াবা নাৰী প্ৰকাৰ আছে নাৰী প্ৰকাৰ কেইটা নাৰী প্ৰকাৰ 4টা খোজ কাতলত 4টা স্বভাৱত বা বয়সত বা ৰূপত নাৰী প্ৰকাৰ 3টা খোজ কাতলত কিন্তু 4টা অহংখিনি চিত্তিনী পদ্মিনী হস্তিনী অহংখিনি নাৰী কোন চিত্তিনী খোজ কাতল কোন পদ্মিনী খোজ কাতল কোন আৰু হস্তিনী খোজ কাতল কোন এইখিনি চাব লাগিব সেই নাৰীৰ আকৌ প্ৰকাৰ আছে 3টা চিয়া মধ্যা আৰু অবিবাহিতা চিয়া কোন মধ্যা কোন অবিবাহিতা কোন আমি গম পাইলৈ অভিনয় ৰজাৰ প্ৰকাৰ আছে দেৰুদাত্ত দেৰুচন্ত দেৰুললিত আমি কোন প্ৰকাৰ ৰজা কৰিছোঁ এনেকুৱা ঢেৰ কথা হস্তিনী নাৰী যাৰ হস্তিনী দৰে খোজ হস্তিনী খোজ আৰে প্ৰবেশী লাভান হস্তিনী খোজ চিত্তিনী খোজ আরে প্রভু এরা সত্তর না গয়া আগর কাজে লাগাম আগর নদী কা একদম এজনি সিদ্ধি না আগর 70 টাকা কাছে থাকে দুই টুক তো হলো যাতে খালি গই জুয়া খেলি আছে কি না মগু তাতে এজনি সিদ্ধি না 70 টাকা মানে ওটি মানে পদ্মিনী নারী যার ভক্তি আছে পদ্মিনী নারী মানে আরে প্রভু হিলা সভাৰ মাজে হৈব্যা মানে এইখিনি মানে যাৰ ভক্তি আছে সেইখিনি নাই পদ্মিনী আৰু হংখিনি কোন যাৰ ৰাজহংসৰ দৰে কোচ যেনে সীতা মানে মানে প্ৰবেশীৰা সভাৰে মাজে এইখিনি হংখিনি এটা ৰাজহংসৰ নিচিনা কোচ মানে একদম বুকু উঠোৱা এনেকৈ যাব মানে হাঁহ মানে হংখিনি মানে এইখিনি এতিয়া আমি যদি প্ৰভেদ নুবুজো আমি ওলাইছো এতিয়া সভ্যা খোজ কাঢ়িছো এজনীবা সভ্যা হ'ব কদ্ৰু ল'লে চিত্ৰিনী ফোন কৰিবি কদ্ৰু অহা মাত্ৰ যেন এনেকুৱা হয় নহ'ব এইটো কদ্ৰুৰ লগত মিলাই নাই হস্তিনী নহয় কদ্ৰু নিচিনা চৰিত্ৰ চিত্ৰিনী তাৰ লগত কাজিয়া কদ্ৰু একদম বিনোদক চাই এনেকে যাব লাগিব ছাৰ মানে একদম ছাৰ দেখেছি